নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ প্ৰাণৰ মমতাত এতিয়া শ শ বাংলাদেশীয়ে ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছে আৰু ভাৰত বাংলাদেশ সীমান্তত উত্তেজনাই বিৰাজ কৰিছে প্ৰায় 600ৰো অধিক বাংলাদেশীয়ে এনেদৰে এতিয়া ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছে য'ত হিন্দু মুছলমান সহ 600 গৰাকী বাংলাদেশী আহিছে বুলি জানিব পৰা গৈছে পশ্চিম বংগত জলপাইগুৰিত উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে আৰু উল্লেখ কৰিব লাগিব এই 600 গৰাকী বাংলাদেশীৰ ভিতৰত হাসিনা চৰকাৰৰ মন্ত্ৰী আৰু সাংসদো আছে বুলি জানিব পৰা গৈছে এতিয়া প্ৰাণৰ মমতাত জীৱন ৰক্ষা কৰিবৰ বাবে এতিয়া ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছে নিশ্চংখ আছে আমি কি তাৰ পূৰ্বে কিছু তথ্য জনোৱাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ ব্ৰেকিং নিউজ জনাইছো এই মুহূৰ্তত যে প্ৰাণৰ মমতাত পুৱাই অসম বেংগলত প্ৰৱেশৰ চেষ্টা হিন্দু বাংলাদেশীৰ শ হিন্দু বাংলাদেশী এতিয়া ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছে হাসিনা চৰকাৰৰ নেতা মন্ত্ৰী সহ ভাৰতত প্ৰৱেশৰ চেষ্টা বহু বাংলাদেশীৰ এটা ব্ৰেকিং নিউজ সুৰক্ষা বিচাৰি ভাৰতত প্ৰৱেশ কৰিবলৈ ওলাই আহিছে এতিয়া 600ৰো অধিক বাংলাদেশী 600 বাংলাদেশীৰ মাজত অধিকাংশই হিন্দু নাগৰিক আৰু বাংলাদেশত নিৰ্যাতিত হোৱা হিন্দু নাগৰিকে এতিয়া বাংলাদেশ ত্যাগ কৰি ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছে 450ৰো অধিক হিন্দু বাংলাদেশী জলপাইগুৰি ধধৰা অঞ্চলত এনেদৰে এতিয়া সোমাবৰ বাবে চেষ্টা চলাইছে সীমান্ত 0 পইণ্টত অৱস্থান 5% হিন্দু বাংলাদেশীৰ বাংলাদেশৰ 5খনৰো অধিক গাঁৱৰ নাগৰিকৰ পলায়ন সীমান্তলৈ এটা ডাঙৰ খবৰ আৰু সীমান্তত ভাৰতত প্ৰৱেশত বাধা বিএছএফ বাহিনীৰ আৰু ভাৰতৰ বিএছএফে এতিয়া বাধা আৰোপ কৰিছে এই সকল অনুপ্ৰৱেশকাৰীক প্ৰাণৰ সংকটত এতিয়া হাসিনা চৰকাৰৰ মন্ত্ৰী সাংসদৰো ভাৰতত প্ৰৱেশৰ চেষ্টা আৰু পুৱাই জলপাইগুৰি বেৰুবাৰী পঞ্চায়তৰ সীমান্তৱৰ্তী অঞ্চলত উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে আৰু প্ৰাণৰ মমতাত পুৱাই এনেদৰে অসম বেংগলত প্ৰৱেশৰ চেষ্টা কৰিছে এতিয়া হিন্দু বাংলাদেশীয়ে শ হিন্দু বাংলাদেশীয়ে ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছে আমি কিছু দৃশ্যাংশ দেখাইছো এই দৃশ্যাংশ মন কৰক এক্সক্লুসিভ দৃশ্যাংশ দেখুৱাম দৃশ্যাংশ মন কৰক শ বাংলাদেশীয়ে এনেদৰে এতিয়া ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছে আৰু বাংলাদেশত যেহেতু উত্তপ্ত পৰিৱেশৰ মাজতে এনেদৰে এতিয়া শ বাংলাদেশে ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা এক্সক্লুসিভ দৃশ্যাংশ আমি দেখুৱাৰ চেষ্টা কৰিম দৃশ্যাংশ মন কৰক এই বিএছএফে বাধা আৰোপ কৰিছে ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে এতিয়া ভাৰত বাংলাদেশ সীমান্ত আৰু সীমান্তৰেদি বাংলাদেশৰ পৰা এই সকল হিন্দু বাংলাদেশে ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছে 600ৰো অধিক বাংলাদেশে ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছে আমি কিছু দৃশ্যাংশ দেখাইছো ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে পৰিস্থিতি 600 বাংলাদেশীৰ মাজৰ অধিকাংশই হিন্দু নাগৰিক প্ৰায় 450ৰো অধিক হিন্দু নাগৰিক আছে এই অনুপ্ৰৱেশকাৰীৰ মাজত আৰু যিসকলে এতিয়া প্ৰৱেশ কৰিব বিচাৰিছে ভাৰতত প্ৰাণৰ মমতাত একমাত্ৰ জীৱন সুৰক্ষা কৰিবৰ বাবে ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছে আমি দৃশ্যাংশ দেখুৱাইছো দৃশ্যাংশ মন কৰক বাংলাদেশৰ পৰা 5খনৰো অধিক গাঁৱৰ নাগৰিকে এনেদৰে এতিয়া সীমান্তলৈ পলায়ন কৰিছে আৰু 0 পইণ্টত অৱস্থান গ্ৰহণ কৰিছে আৰু তাৰ পাছতেই কাটাতাৰ পাৰ হৈ এনেদৰে এতিয়া ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছে কিয়নো বাংলাদেশত এটা ভয়াৱহ পৰিস্থিতি দৃশ্যাংশ মন কৰক এই সকল লোকে এনেদৰে এতিয়া ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছে আৰু তাৰ পাছতে বিএছএফে বাধা আৰোপ কৰাৰ চেষ্টা চলাইছে আৰু পুৱাৰ ভাগতে জলপাইগুৰি বেৰুবাৰী পঞ্চায়তৰ সীমান্তৱৰ্তী অঞ্চলত উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে প্ৰাণৰ মমতাত অসম বেংগলত এনেদৰে প্ৰৱেশৰ চেষ্টা হিন্দু বাংলাদেশীৰ জীৱন সুৰক্ষা কৰিবৰ বাবে এতিয়া ভাৰতত আশ্ৰয় বিচাৰিবলৈ সোমাই আহিছে এই সকল বাংলাদেশী নিজ দেশত প্ৰাণৰ ভয় যেহেতু একাংশই নিৰ্যাতন কৰিছে নিৰ্যাতন চলাইছে আৰু নিৰ্যাতনৰ বলি হোৱাৰ পাছতেই প্ৰাণৰ মমতাত এনেদৰে ভাৰতত চুবুৰীয়া ৰাষ্ট্ৰত প্ৰৱেশ কৰাৰ চেষ্টা বাংলাদেশীৰ 600 বাংলাদেশীৰ মাজৰ অধিকাংশই হিন্দু নাগৰিক 450ৰো অধিক হিন্দু বাংলাদেশীৰ জলপাইগুৰিৰ ধৰধৰাৰ গাঁৱৰ ভাৰত বাংলাদেশৰ সীমান্তত প্ৰৱেশ কৰিছে আৰু সীমান্তৰ 0 পইণ্টত অৱস্থান 5% হিন্দু বাংলাদেশীৰ এটা ডাঙৰ খবৰ বাংলাদেশৰ 5খনৰ অধিক গাঁৱৰ নাগৰিকৰ এতিয়া সীমান্তলৈ পলায়ন কৰি ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছে কিছু মন্তব্য আছে আমি মন্তব্য আগবঢ়াৰো চেষ্টা কৰিম বাংলাদেশের যে আমাদের হেমিগুলো আছে পার্টি নিয়ে লড়াই করতেছে তারা আপনি মারপিট করতেছে কাটাকাটি করতেছে তারা পার হওয়ার জন্য আমাদের এখানে আসছে কোন এলাকাটা এখান সারা বাংলাদেশ এই এলাকাটা কোন এলাকা এটা দাদরাপাড়া কোন জলপাইগুড়ি ডিস্ট্রিক্ট দাদরাপাড়া সাতকুড়া আপনার নাম সুভাষ রায় বাংলাদেশের যে আমাদের হেমিগুলো আছে পার্টি নিয়ে লড়াই করতেছে তারা আপনি মারপিট করতেছে কাটাকাটি করতেছে তারা পার হওয়ার জন্য আমাদের এখানে আসছে কোন এলাকাটা এখান সারা বাংলাদেশ এই এলাকাটা কোন এলাকাটা এটা দাদরাপাড়া
কোন জলপাইগুড়ি ডিস্ট্রিক্ট জলপাইগুড়ি ডিস্ট্রিক্ট সাতকুড়া সাতক্ষীরা। আপনার নাম? সুভাষ রায়। কিন্তু বাংলাদেশের যে আমাদের হেমিগুলো আছে পার্টি নিয়ে লড়াই করতেছে, তারা আপনি মারপিট করতেছে, কাটাকাটি করতেছে, তারা পার হওয়ার জন্য আমাদের এখানে আসছে। কোন এলাকা এটা? এখান সারা বাংলাদেশ। এই এলাকাটা কোন এলাকা? এটা দাদরাপাড়া। কোন জলপাইগুড়ি ডিস্ট্রিক্ট জলপাইগুড়ি ডিস্ট্রিক্ট দাদরাপাড়া সাতকুড়া সাতক্ষীরা। আপনার নাম? আৰু আমি সেই মন্তব্য আগবঢ়াৰ চেষ্টা কৰিলোঁ। এনেদৰে এতিয়া ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে পৰিস্থিতি। বাংলাদেশত নিৰ্যাতিত হোৱা কিন্তু বাংলাদেশে ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছে। প্ৰাণৰ সংকটত এতিয়া বাংলাদেশ ত্যাগ কৰি ভাৰতলৈ অহাৰ চেষ্টা। পুৱাই জলপাইগুৰি বেৰুবাৰী পঞ্চায়তৰ অন্তৰ্বৰ্তী বা সীমান্তৱৰ্তী অঞ্চলত এনেদৰে উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে। শ শ বাংলাদেশে ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছে আৰু ভাৰতত প্ৰৱেশত বাধা আৰোপ কৰিছে বিএছএফে বাধা আৰোপ কৰিছে। হাছিনা চৰকাৰৰ নেতা মন্ত্ৰীও আছে বুলি জানিব পৰা গৈছে, য'ত যিসকলে পলায়ন কৰিছে আৰু সেইসকল লোকৰ ভিতৰত হাছিনা চৰকাৰৰ মন্ত্ৰী বিধায়ক বা সাংসদো আছে বুলি জানিব পৰা গৈছে। আৰু তেখেতসকলেও এতিয়া প্ৰাণৰ মমতাত ভাৰতত আশ্ৰয় বিচাৰি সীমান্তত অৱস্থান কৰিছে আৰু জিঅ' পইণ্টত অৱস্থান কৰি ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছে। আৰু সীমান্তৰ 0 পইণ্টত অৱস্থান 5 শতাধিক হিন্দু বাংলাদেশীৰ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত। সুৰক্ষা বিচাৰি ভাৰতত প্ৰৱেশ কৰিবলৈ ওলাই আহিছে 600ৰো অধিক বাংলাদেশী। আমি কিছু দৃশ্যাংশ দেখাইছোঁ, এই দৃশ্যাংশটো মন কৰক কেনেদৰে এই সকল লোক শ লোকে এনেদৰে অৱস্থান কৰিছে জিঅ' পইণ্টত। আমি সেই দৃশ্যাংশ দেখাইছোঁ, এক্সক্লুচিভ দৃশ্যাংশ মন কৰক। শ লোকে এনেদৰে এতিয়া বাহৰ পাতিছে জিঅ' পইণ্টত। দৃশ্যাংশ চাওক, এইসকল লোকে ভাৰতলৈ আহিবলৈ চেষ্টা চলাইছে, ভাৰতত প্ৰৱেশ কৰিবৰ বাবে চেষ্টা চলাইছে। আৰু হাছিনা চৰকাৰৰ নেতা মন্ত্ৰীসহ ভাৰতত প্ৰৱেশৰ চেষ্টা বহু বাংলাদেশীৰ। দৃশ্যাংশ মন কৰক, আমি দৃশ্যাংশ দেখাইছোঁ, শ বাংলাদেশী আছে আৰু বাংলাদেশী এনেদৰে এতিয়া ভাৰতত প্ৰৱেশৰ চেষ্টা। জিঅ' পইণ্টত অৱস্থান গ্ৰহণ কৰিছে আৰু ভাৰতলৈ আহি এনেদৰে প্ৰাণৰ সুৰক্ষা বিচাৰি ভাৰতলৈ আহিছে বুলি জানিব পৰা গৈছে। এটা ডাঙৰ খবৰ, যি ঘটনা কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে। সুৰক্ষা বিচাৰি ভাৰতত প্ৰৱেশ কৰিবলৈ ওলাই আহিছে 600ৰো অধিক বাংলাদেশী। আৰু তাৰে ভিতৰত হাছিনা চৰকাৰৰ মন্ত্ৰী, সাংসদ, নেতা, বিধায়ক সকলো আছে বুলি জানিব পৰা গৈছে। আৰু সমান্তৰালকৈ তাৰে ভিতৰত অধিকাংশই কিন্তু হিন্দু বাংলাদেশী। তাৰে ভিতৰত 450ৰো অধিক হিন্দু বাংলাদেশী আৰু আন মুছলমান আছে প্ৰায় 150 বুলি জানিব পৰা গৈছে। অৰ্থাৎ এই সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি এতিয়া পশ্চিমবংগৰ ভাৰত বাংলাদেশ সীমান্তত উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে। আৰু পুনৰবাৰ আমি সেই কিছু মন্তব্য আছে, মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম। বাংলাদেশের যে আমাদের হেমিগুলো আছে পার্টি নিয়ে লড়াই করতেছে, তারা আপনি মারপিট করতেছে, কাটাকাটি করতেছে, তারা পার হওয়ার জন্য আমাদের এখানে আসছে। কোন এলাকা এটা? এখান সারা বাংলাদেশ। এই এলাকাটা কোন এলাকা? এটা দাদরাপাড়া। কোন জলপাইগুড়ি ডিস্ট্রিক্ট জলপাইগুড়ি ডিস্ট্রিক্ট দাদরাপাড়া সাতকুড়া সাতক্ষীরা। আপনার নাম? সুভাষ রায়। কিন্তু বাংলাদেশের যে আমাদের হেমিগুলো আছে পার্টি নিয়ে লড়াই করতেছে, তারা আপনি মারপিট করতেছে, কাটাকাটি করতেছে, তারা পার হওয়ার জন্য আমাদের এখানে আসছে। কোন এলাকা এটা? এখান সারা বাংলাদেশ। এই এলাকাটা কোন এলাকা? এটা দাদরাপাড়া। কোন জলপাইগুড়ি ডিস্ট্রিক্ট জলপাইগুড়ি ডিস্ট্রিক্ট দাদরাপাড়া সাতকুড়া সাতক্ষীরা। আপনার নাম? সুভাষ রায়। কিন্তু বাংলাদেশের যে আমাদের হেমিগুলো আছে পার্টি নিয়ে লড়াই করতেছে, তারা আপনি মারপিট করতেছে, কাটাকাটি করতেছে, তারা পার হওয়ার জন্য আমাদের এখানে আসছে। কোন এলাকা এটা? এখান সারা বাংলাদেশ। এই এলাকাটা কোন এলাকা? এটা দাদরাপাড়া। কোন জলপাইগুড়ি ডিস্ট্রিক্ট জলপাইগুড়ি ডিস্ট্রিক্ট দাদরাপাড়া সাতকুড়া সাতক্ষীরা। আপনার নাম? সুভাষ রায়। কিন্তু বাংলাদেশের যে আমাদের হেমিগুলো আছে পার্টি নিয়ে লড়াই করতেছে, তারা আপনি মারপিট করতেছে, কাটাকাটি করতেছে।